হেল্ল' গাইছ, মই অৰ্পণ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল অৰ্পণ ব্লগছ। এতিয়া মই আছোঁহি এনেকুৱা এটা ধুনীয়া লোকেশ্যনত আছোঁহি। এইপিনে চব পিনে বাগান আছে আৰু বাগানৰ মাজত এইপিনে গছ চছ আছে। এটা ফটো মই ধুনীয়া লোকেশ্যন আৰু ইয়াত আছোঁহি। আজি গৈ আছোঁ ডুমডুমালৈ গৈ আছোঁ। যিহেতু আজি 1 জানুৱাৰী হয়, 1 জানুৱাৰীৰ কাৰণে ডুমডুমা মন্দিৰলৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবচোন। ডুমডুমা কোন মন্দিৰ গৈ আছোঁ গম পাব। গাইজ গৈ আছোঁ এনেকুৱাকৈ গুগল মেপ চাই আৰু আছে আছে গৈ পাবলৈ আপোনালোকে চাই থাককচোন ভিডিঅ'টো শেষলৈকে। আৰু আছে 30-35 কিলোমিটাৰমান আছে আৰু তাৰপিছত গৈ পাম। তাৰপিছত আজি কেনেকুৱা কি দৃশ্য হৈ আছে আপোনালোকক জনাই যাম, দেখুৱাই যাম। গৈ আছোঁ বাইপাছ হৈ যাম এতিয়া ডুমডুমালৈ। এতিয়া ডুমডুমা গৈ আছোঁ ধুনীয়াকৈ। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। তো গাইজ আহি মেলি এতিয়া বাইপাছ পাই গ'লোহি। ডুমডুমা যোৱা বাইপাছত এইপিনে সোমাই দিলোঁ। এতিয়া বাইপাছ হৈয়ে গৈ থাকোঁ আৰু যিহেতু বাইপাছৰ পিনৰ পৰা গ'লে অকণমান ওচৰ হ'ব। মেইন ৰাস্তাৰ পিনে যদি যাওঁ ৰূপাই পিনৰ পৰা ঘূৰি আহিলে মানে দূৰ হয়। সেইপিনৰ পৰা দূৰ হোৱাৰ কাৰণে এইপিনে বাইপাছৰ পিনে সোমাই দিছোঁ। আজি যিহেতু 1 জানুৱাৰী হয়, 1 জানুৱাৰীৰ কাৰণে ডুমডুমাত থকা হনুমান মন্দিৰলৈ বুলি গৈ আছোঁ লগৰজনৰ লগত। এতিয়া গৈ আছোঁ মেইন ৰাস্তাৰ পিনে নাই যোৱা, বাইপাছৰ পিনে সোমাই দিলোঁ। যিহেতু বাইপাছৰ পিনৰ পৰা অকণমান ওচৰত হ'ব, সেইকাৰণে বাইপাছৰ পিনে সোমাই দিলোঁ। বাইপাছেৰে গৈ আছোঁ আৰু ডাইৰেক্ট বাইপাছৰ পিনৰ পৰা ডুমডুমা ওলামগৈ। তো গাইজ আহি মেলি মন্দিৰ আগত থকা দোকানত পাই গ'লোহি। ইয়াত আহি বন্তি, ধূপ আৰু লাড়ু তেনেকুৱাকৈ মানে যিখিনি প্ৰয়োজনীয় সামগ্ৰী সেইখিনি কিনি লৈছোঁ। সেইখিনি কিনি কেনে মন্দিৰত যাম আৰু এতিয়া যিহেতু মন্দিৰ আগতে পায়, সেইকাৰণে ঘৰৰ পৰা নানি কেনে মন্দিৰ আগতে কিনি ল'ম বুলি আহিলোঁ আৰু এতিয়া মন্দিৰ আগতে কিনি লৈছোঁ। তো গাইজ ফাইনেলি আহি মন্দিৰ পাই গ'লোহি। তো সেইটোৱে হ'ল মন্দিৰটো, ডুমডুমাত থকা হনুমান মন্দিৰটো। ইয়ালৈকে আহিছোঁ। মানুহ চাওক না, ইমান মানুহ হৈছে। আমি ইমান ৰাতিপুৱাতে আহি মানুহ ইমানবোৰ। তো গাইজ এতিয়া মন্দিৰ দৰ্শন কৰিলোঁ। মন্দিৰ দৰ্শন কৰি এবাৰ ঘৰলৈ বুলি গৈ থাকোঁ আৰু বিশেষটো কাম নাই, মন্দিৰত পূজা কৰিবৰ কাৰণে আহিছিলোঁ। এতিয়া আহি মেলি ৰাস্তাত ৰখি অকণমান ফিউল আপ কৰি ল'লোঁ। যিহেতু ফিউল অকণমান কম আছিলে, সেইকাৰণে ফিউল আপ কৰি মেলি গৈ থাকোঁতে যিহেতু ঘৰত একো খাই অহা আছিলে, ৰাস্তাত পুৰি খাই ল'লোহি। তো গাইজ এতিয়া মন্দিৰ পৰা আহি অকণমান ৰাতি ওলাই আহিলোঁ। এতিয়া 11টা বাজিলে। চাওকচোন গোটেই আন্ধাৰ। এইপিনে লগৰ এটা আছে,
আমাৰ বিপ্লৱ টিয়াছকে আমাৰ বিপ্লৱ ভাইৰ লগত ওলাই আহিলোঁ অকণমান ৰাস্তা পিনে। যিহেতু আজি নতুন বছৰ সেইকাৰণে অকণমান ওলাই আহিলোঁ আৰু পিকনিক চিকনিক নাই খোৱা, ঘৰতে আয়োজন কৰা হ'ল, ঘৰতে খালোঁ। ঘৰৰ পৰিয়ালৰ লগত খোৱাটো মজাটোৱে বেলেগ। ঘৰৰ পৰিয়ালৰ লগতে খালোঁ। এতিয়া অকণমান দলঙৰ পিনে ওলাই আহিলোঁ। এইপিনে দলংখন মানে শুয়ে আছিলোঁ, টোপনি নধৰাৰ কাৰণে ইয়ালৈ মেছেজ কৰিলোঁ। ইও হোৱা নাই আছিলে, ইয়াক ক'লোঁ ব'ল দলঙৰ পিনে পৰা আহোগৈ বুলি। ইও দলঙৰ পিনে আহিলে আৰু এতিয়া ময়ো দলঙৰ পিনে আহিলোঁ, দুয়োটাই একেলগতে। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানেই। যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।